ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পাপু পিএম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইললৈকে গম পাই আছে। গৈ আছোঁ প্ৰথমবাৰৰ বাবে আহমেদাবাদত এটা অডিশ্যন দিবলৈ। মানে এজেঞ্চিটোৰ নাম হ'ল কাষ্টিউ ডিজিটেল কাষ্টিং এজেঞ্চি। আপোনালোকৰ এমাজন, ফ্লিপকাৰ্ট যিবোৰ মানে সেই থাকে আপোনালোকৰ অনলাইন শ্বপিং থাকে, তাৰ ওপৰতে মই সবিশেষ জনাই আছোঁ বাৰু। ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। যাব ওলাইছোঁ ডিউটি শেষ কৰি অডিশ্যনটোলৈকে বুলি। তো মোৰ ডিউটি শেষ হৈছিল 10টা নে 11টা। তাৰপিছত এনেকৈ বাছ ষ্টেচনলৈকে আহিলোঁ, মানে এয়াৰপৰ্টৰ। তো টিকট কাটি ৰখি আছোঁ আৰু পুলিচ গাড়ী আহিছে। ইয়াত মানে চেকিং কৰে, জানে এয়াৰপৰ্ট হাই ৰিস্ক ছিকিউৰিটি এলাৰ্ট ঠাই হয়। তো আহিবই চেক কৰিব। তো এনেকৈ গৈ আছোঁ। সঁচাই প্ৰথমবাৰৰ বাবে আহমেদাবাদ গুজৰাটত অসমৰ বাহিৰত অডিশ্যন দিম। মনটো ভাল লাগি আছে। তো নিজৰ ফালৰ পৰা বেষ্ট দিবলৈ চেষ্টা কৰিম। সুন্দৰ এটা নেচাৰেল ভিউৰ মাজে মাজে গৈ আছোঁ। আৰু চাওক, এইখনে হ'ল সবৰমতী ৰিভাৰ, সবৰমতী নদী। আপোনালোকে নিশ্চয় জানে আহমেদাবাদ গুজৰাটত আছে। তাৰপিছতে এটা বাছ ষ্টেচন পাৰ হ'লোঁ। আপোনালোকক মই আগৰ ব্লগত দেখুৱাইছোঁ, বাছ ষ্টেচন থাকে ইয়াতে। ফাইনেলি আহি পালোঁ ইস্কন ক্ৰছৰোড বাছ ষ্টেচনলৈকে বুলি। এইটোৱে বিল্ডিঙত যাম। মই গৈ আছোঁ শিৱালিক শিল্প বুলি। গৈ আছোঁ প্ৰথমবাৰৰ বাবে আহমেদাবাদত এটা অডিশ্যন দিবলৈ। মানে এজেঞ্চিটোৰ নাম হ'ল কাষ্টিউ ডিজিটেল কাষ্টিং এজেঞ্চি। আপোনালোকৰ এমাজন, ফ্লিপকাৰ্ট যিবোৰ মানে সেই থাকে আপোনালোকৰ অনলাইন শ্বপিং থাকে, তাৰ ওপৰতে মই সবিশেষ জনাই আছোঁ বাৰু। ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ, এতিয়া মই আহি পালোঁ ইস্কন ক্ৰছৰোড। মই য'ত আছোঁ তাৰ বেক চাইডতে বিল্ডিংটো আছে। মই আপোনালোকক অলৰেডি দেখুৱালোঁ। শিৱালিক কি বুলি কয় মই পাহৰি গ'লোঁ। মই কৈ দিম বাৰু, ভিডিঅ'টো চাই থাকক শেষলৈকে। তো এতিয়া ইস্কন ক্ৰছৰোডৰ যোনটো বাছ ষ্টেণ্ড আছে, মই অলৰেডি আহিছোঁহে। এই বাছ ষ্টেণ্ডটোলৈকে আহিলোঁ। আহি আৰু অলপমান গ'লে এইটোৱে বিল্ডিং হয়, মই দেখুৱাই আছোঁ। সেইখিনিতে আছে ৰাধা কৃষ্ণ মন্দিৰটো। অলৰেডি মই এটা ভ্লগ বনাইছোঁ, আপোনালোকে চাব। আৰু এই বিল্ডিংটোৰ 5th ফ্ল'ৰলৈকে মই গৈ আছোঁ। শিৱালিক শিল্প যোনটো মোৰ বেকত বিল্ডিংটো আছে, সেই বিল্ডিংটো 5 নম্বৰ ফ্ল'ৰলৈকে যাব লাগিব। তো গৈ লওঁ, তাড়াতাড়ি মোৰ দেৰিও হৈছে। তো এতিয়া 5th ফ্ল'ৰলৈকে গৈ আছোঁ। ফিফ্থ ফ্ল'ৰলৈকে গৈ আছোঁ। তাড়াতাড়ি অডিশ্যনটো দিলোঁ, কাৰণ মোৰ দেৰি হৈছে। 6টা লাষ্ট টাইম, এতিয়া 4:30 বাজি গ'ল। তো গৈ আছোঁ 5th ফ্ল'ৰলৈকে যাব লাগিব। সেইটোৱে বিল্ডিং। বিল্ডিংটোৰ ওচৰলৈকে আহি এনেকুৱা লাগিছে মই কিমান তলত আছোঁ। তো এতিয়া লিফ্টেৰে যাম। ভালো লাগি আছে প্ৰথমবাৰৰ বাবে আহমেদাবাদত, মানে বাহিৰত, অসমৰ বাহিৰত অডিশ্যন দিম। সঁচাই এক্সাইটমেণ্টটো পূৰা হৈ আছে আৰু। অডিশ্যনটো দিলোঁ। এইটোৱে আছিল আজি মোৰ ভ্লগ।